নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ প্ৰতিজন ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে আছে এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিচেম্বৰ মাহৰ দৰমহা সম্পৰ্কীয়। ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিচেম্বৰ 2023 মাহৰ দৰমহা সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক তাকেই জনাবলৈ গৈ আছোঁ। অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিচেম্বৰ মাহৰ দৰমহা সম্পৰ্কীয় এটা WT মেছেজ যোৱাকালি অৰ্থাৎ 29 ডিচেম্বৰ 2023 তাৰিখে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছে। আৰু এই WT মেছেজটোত ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিচেম্বৰ মাহৰ দৰমহা সম্পৰ্কীয় কিছু গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক এই WT মেছেজটো দেখুৱাই দিছোঁ। আৰু ইয়াতে আপোনালোকে দেখা পাইছে এই WT মেছেজটো আহিছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা ট্ৰেজাৰী অফিচাৰসকললৈকে। আৰু এই WT মেছেজটিত কোৱা হৈছে ফৰ স্মুথ ডিছবাৰ্চমেণ্ট অফ চেলাৰী বিলছ, all treasury officers are hereby instructed to receive and pass salary bills for the month of December 2023 without insisting for deduction amount pertaining to মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা মেছেজ অভাৰ। অৰ্থাৎ এই WT মেছেজটোৰ জৰিয়তে সকলো ট্ৰেজাৰী অফিচাৰকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ডিডাক্ট কৰিবলগীয়া এমাউণ্ট ডিডাক্ট নকৰাকৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিচেম্বৰ মাহৰ দৰমহাৰ বিল গ্ৰহণ তথা পাছ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যিক কৰ্মচাৰীসকলৰ চিকিৎসা আঁচনি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ প্ৰৱৰ্তন কৰিছে। আৰু এই আঁচনিখনত বৰ্তমানলৈকে একাংশ কৰ্মচাৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে যদিও বহুসংখ্যক কৰ্মচাৰীয়ে বৰ্তমানলৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। তো এই ক্ষেত্ৰত ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিচেম্বৰ মাহৰ দৰমহাৰ পৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কাৰণে ডিডাক্ট কৰিবলগীয়া এমাউণ্ট ডিডাক্ট নকৰাকৈ সকলো ৰাজ্যিক কৰ্মচাৰীৰ ডিচেম্বৰ মাহৰ দৰমহাৰ বিল গ্ৰহণ তথা পাছ কৰিবলৈ এই WT মেছেজটিৰ জৰিয়তে নিৰ্দেশনা দিয়া হৈছে। আপোনালোকে গম পায় যে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কাৰণে কিছু ধন কাটি ৰখা হ'ব। আৰু এই ক্ষেত্ৰত যিহেতু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে হৈ উঠা নাই, তো তাৰ কাৰণে ডিচেম্বৰ মাহৰ দৰমহাৰ বিলত এই এমাউণ্ট ডিডাক্ট নকৰাকৈ সকলো ট্ৰেজাৰী অফিচাৰকে কৰ্মচাৰীসকলৰ দৰমহাৰ বিল অৰ্থাৎ ডিচেম্বৰ মাহৰ দৰমহাৰ বিল গ্ৰহণ তথা পাছ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে। নিশ্চয়কৈ এইটো ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ এই খবৰটোৱে লৈ আহিলোঁ। ধন্যবাদ।